আজি এনাৰ মাৰ্ক আমাৰ সিলেবাসৰ বাহিৰে আইছে মানে কিতাপৰ পৰা আহিব লাগে অন্তত প্ৰায় 16 নম্বৰ আউট অফ সিলেবাস দি দিছে 24 মার্কস আউট অফ সিলেবাস ইমানে বিসংগতি তেওঁলোকৰ আমি দেখি আছো যে যোৱা বছৰ যিখন মেথছৰ এক্সাম হৈ গল মেথছৰ এক্সামৰ পিছত ষ্টুডেন্ট বিলাকৰ বহুত কথা তেওঁলোকে কৈছে বহুত বিতৰ্কও চলিছে এইখনৰ ওপৰত কিন্তু এটা কথা জানানে সেই পেপাৰখন কনসেপ্টৰ ওপৰত বেছ কৰিয়ে সেবাই বনাইছিল এইবাৰো তোমালোকৰ ইংলিশ আৰু এছমিছ সেই পেপাৰ কিখন চাইও ইটো ভাব হয় হয়তো এইবাৰ প্ৰত্যেকটো এক্সামে কনসেপ্ট বেছতেই হ'ব ইনক্লুডিং ম্যাথমেটিক্স এই যে কনসেপ্ট বেছ হ'ব প্ৰথমতে এবাৰ হৈয়ে গল যোৱা বছৰ এতিয়া কেনেকুৱা ধৰণে তুমি এপ্ৰোচ কৰিবা পেপাৰখন আমি যোৱা বছৰৰ পেপাৰখন লৈ আমি এটা কম্পেৰিজন এটা বনাম যে যোৱা বছৰ এনেকে দিছিল এটা কোৱেশ্চন এবাৰ তেনেকে তোমাক নিদিবও পাৰে অকনমান চেঞ্জ কৰি দিব পাৰে যে চেঞ্জিংটো কেনেকুৱা ধৰণৰ হয় এইটো ইকুৱেশ্যন সাপোজ 16 নম্বৰটো মই লম ট্ৰিগনোমেট্ৰি কোৱেশ্চন ইজি কোৱেশ্চন বহুত ষ্টুডেন্টৰ খেলিমেলিও লাগিছে তো ইয়াতে আমাক কি দিছে যে if 5x = sec theta 5x = 5/x = tan theta find the value of 5 whole thing x square minus 1/x square তো তুমি sec theta আৰু tan theta জি দিয়া আছে প্ৰথমতে সেই দুটা চাব লাগিল যে sec আৰু tan ৰ মাজত ৰিলেচনটো কি আমি আইডেন্টিটিজ পাইছিলো যে sec square theta minus tan square theta = 1 তো যেতিয়া তুমি ৰিলেটেড ট্ৰিগনোমেট্ৰিক ফাংচনছ পাবা কেতিয়াও এইটো নেগলেক্ট নকৰিবা যে sec আৰু tan তুমি পঢ়ি আহিছা ইহঁতৰ এটা আইডেন্টিটিজ আছে sec square theta minus tan square theta = 1 সো তুমি কি কৰিবা sec square theta minus tan square theta প্ৰথমতে sec square theta টো ক্যালকুলেট কৰা 5x মানে sec theta দিছে both side যদি হোল স্কয়াৰ কৰি দিও sec square theta হৈ গল তাৰ মানে মই তাত পালো 25x square এইটো মানে হৈ গল sec square theta মই ওপৰত লিখি দিছো ইয়াৰ পৰা sec square theta পালো নেক্সট আছে 5/x = tan theta এতিয়া যদি মই tan theta টোকো হোল স্কয়াৰ কৰি দিও ইয়াত তেনে হলে আহি যাব 5/x whole square এইটো হৈ গল sec square theta মানে এইখিনি tan square theta মানে এইখিনি আমি ৰিলেচনটো কি পাইছো আইডেন্টিটিজত sec square minus tan square theta = 1 তাৰ মানে ইয়াতেও ইয়াৰ ৰিজাল্টটো কিমান হ'ব 1 হৈ গল এতিয়া 5 স্কয়াৰ 25 ইয়াতেও 25 আছে তো তুমি 25 কমন লৈ লব পাৰা ললে ইয়াত কি হ'ব x square minus 1/x square ইয়াত হোল স্কয়াৰ আছে x তো x square আহি গল 1 আহি গল এতিয়া তুমি চোৱা উলাব কি দিছে তোমাক x square minus 1/x square ইয়াতেও আছে কোৱেশ্চনটোত ৰিকোয়াৰ্ড পোৰশনত ইয়াতেও আমি পাইছো কিন্তু কোএফিচিয়েন্ট ইয়াত 25 পাইছো ইয়াত 5 আছে তুমি জানা 5 5 = 25 সো তুমি এইটো 5 বনাইবা x square minus 1/x square তে ইয়াত 5 * 5 মানে 25 এটা 5 তুমি ক্ৰস মাল্টিপ্লাই কৰি লৈ আহিলে এইটো 1/5 হৈ গল তেতিয়া এইটো 5 ইয়াত নাথাকে তাৰ মানে ৰিজাল্টটো কিমান হ'ব 1/5 হৈ গল তো এইটো এতিয়া ডাইৰেক্ট আইডেন্টিটিজৰ ওপৰত আমাক কোৱেশ্চনটো দিছিলে যে sec theta ৰ ভ্যালু আৰু tan theta ৰ ভ্যালু বেলেগকে এতিয়া যদি এনেকুৱা কি কনসেপ্ট বেস কোৱেশ্চন এটা বনাই তে এনেকুৱা ইয়াৰ ওপৰতে আৰু বেলেগ কোৱেশ্চন বনালে কেনেকুৱা ধৰণৰ হ'ব পাৰে তে এইটো এনেকুৱা হ'ব পাৰে যে ইয়াত sec theta আৰু tan theta বেলেগ বেলেগকে দিয়া আছিল কেতিয়াবা তোমাক একেলগে দিব পাৰে সাপোজ sec theta plus tan theta = তোমাক m বুলি কৈছে = m ইয়াৰ পৰা তোমাক sec theta বিচাৰিব পাৰে tan theta বিচাৰিব পাৰে sin theta বিচাৰিব পাৰে cos theta বিচাৰিব পাৰে যি কোনো ট্ৰিগনোমেট্ৰিক ৰেশিও ইয়াৰ পৰা বিচাৰিব পাৰে তোমাক কিন্তু দিয়া আছে sec theta plus tan theta = m তো তুমি এটা কথা জানিবা যে sec theta plus tan theta m মানে ইয়াৰ পৰা যদি মই sec theta minus tan theta লিখো তেনে হলে ইয়াৰ ৰিজাল্টটো হ'ব 1/m এটো সদায় মনত ৰাখিবা sec theta plus tan theta m হলে sec theta minus tan theta 1/m বা sec theta minus tan theta m হলে sec theta plus tan theta 1/m তে এই দুটা মই ৰিলেচন পালো তাৰমানে এইটো দিয়া থাকিলে এইটো obvious মানে ইয়াৰ এইহন দুটা হৈছে এটা আনটোৰ ৰেচিপ্ৰকেল প্ৰতিক্ৰম তো sec theta plus tan theta m sec theta minus tan theta 1/m তো ইয়াত তুমি নাম্বাৰিং কৰি দিয়া সাপোজ ইটো 1 ইটো 2 হৈ গল সো ডিফাৰেন্সটো সো আগৰবাৰ বেলেগ বেলেগ কে দিয়া আছিল sec আৰু tan এতিয়া যদি 1 আৰু 2 এই দুটা ইকুৱেচন আমি এড কৰি দিও এড কৰি দিলে আমি কি পাম ইয়াৰ পৰা পাম 2 sec theta = m plus 1/m আমি এইটো মনত ৰাখিব লাগিব তা কেতিয়াবা 2 sec theta = m plus 1/m দিব পাৰে তাৰমানে আমি গম পাম sec theta plus tan theta মানে m sec theta minus tan theta মানে 1/m ইয়াৰ পৰা আৰু কি কৰিব পাৰো আমি যদি LCM লং sec theta = 2 sec theta = LCM ললে ইয়াত হৈ গল m² + 1 so sec theta =
m square plus 1 divided by twice m. এটো হৈ গল তাৰমানে sec theta ৰ ভ্যালু কেতিয়াবা বিচাৰিব পাৰে যে sec theta plus tan theta একেলগে দিয়া আছে sec theta ৰ ভ্যালু বিচাৰিছে ইয়াতে কি আছিল sec theta ৰ ভ্যালু অকলে tan theta ৰ ভ্যালু অকলে দিয়া আছিল ইয়াত এতিয়া কি হল sec theta tan theta একেলগে দিয়া আছে sec theta ৰ ভ্যালু উলাব দিব পাৰে একে ধৰণৰে কথা খালি আমাৰ অপাৰেশনটো কেনেকৈ কৰিম হেইটো ইম্পৰ্টেন্ট ইয়াৰ পৰা আমি আৰু কি উলাব পাৰো যদি ৰেচিপ্ৰকেল লওঁ প্ৰতিক্ৰম ললে twice m divided by m square plus 1 তাৰমানে ইয়াৰ পৰা মই cos theta ও পালো সো কেতিয়াবা আমাক cos theta ও বিচাৰিব পাৰে ইয়াৰ পৰা sin theta ও পাব পাৰো sin theta মানে কি square root of 1 minus cos square theta cos মানে তো এইখিনি পালো cos square theta মানে হৈ গল twice m by m square plus 1 whole thing square ইয়াৰ পৰা আমি পাম m square minus 1 by m square plus 1 তো এইটো হৈ গল sin theta তো আমি sin theta ও পালো গটিকে ডিফারেন্স তো এইখিনিয়ে যোৱা বছৰ sec theta আৰু tan theta বেলেগ বেলেগ কে দিছে এইবাৰ একেলগে দি দিব পাৰে দি পেলাই ইহতৰ ভিতৰত কোনোবা এটা বিচাৰিব পাৰে তে sin cos sec এইগিটা পোৱাৰ পিছত আৰু বাকিগিটা ট্ৰিগনোমেট্ৰিক ৰেশিও আমি এনেই গম পাম ঠিক তেনেকে আমি যদি 1 - 2 কৰি দিও 1 - 2 তেতিয়া আমি পাম 2 tan theta = m - 1 by m তা আগৰ নিচিনাই হৈ গল জানেকে 2 sec theta = m + 1 by m পাইছিলু 2 tan theta মানে m - 1 by m পালো তো ইয়াৰ পৰা tan theta মানে আমি পালো অকল tan theta মানে ইয়াত হৈ গল এতিয়া m square - 1 divided by twice m tan theta পোৱাৰ লগে লগে sec theta পাম তাৰ পৰা cos theta পাম আকৌ এইখিনি বস্তু আহি যাব তো এনেকে আমি প্ৰিভিয়াস ইয়াৰৰ যিখন কোৱেশ্চন আছিল তাৰ পৰা আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি দি দিব পাৰে পসিবল হ'ব পাৰে মই সেই কথাটো এবাৰ এনালাইসিস কৰি দিম তো নেক্সট ভিডিওটো তোমালোকৰ আৰু 10টা কোৱেশ্চন ট্ৰিগনোমেট্ৰি মই দিম ভালদৰে হিহঁতক ষ্টাডি কৰি যাবা এক্সাক্ট হেকিটা কোৱেশ্চনই তুমি নাপাবও পাৰা কিন্তু তুমি ব্ৰেক কৰাৰ কাৰণে যেটো আইডিয়া তোমাক লাগে সেইটো তুমি গম পাইছা ঠিক আছে ফাইন ট্ৰিগনোমেট্ৰিৰ 10টা কোৱেশ্চন তোমালোকৰ নেক্সট ভিডিওটোত আহি আছে এই 10টা কোৱেশ্চন তোমালোকে খুব ভালকে ষ্টাডি কৰিবা মই নকওঁ যে সেই কোৱেশ্চন গিটাৰ পৰা আহিব কিন্তু সেই প্যাটাৰ্ণত তোমালোকে ডেফিনেটলি পাবা কোৱেশ্চন